বৰ্তমান হালিবান্ধ ৰংফাৰা ৰংলং বঢ়িয়া পুৰা চিনাৰী non nedame henjo longpra lisu tharwe biri arong pa edo nalong mortality komba do komba ring aro living komba do klana dam jong do wah kaling mga pen nizora pani wow bapare ang kaling ma iman straight 45 डिग्री सेल्सियस में हम लोग डायरेक्शन में जा रहे हैं या कम নহয় দে গাইস কোনেবা চিনি পায় না এইটো গছটো স্টাৰ ফ্ৰুট বুলি কয় নাইস বহুত সুন্দৰ বহুত ধৰণৰ ভেৰাইটিজ গছ ইয়াতে আছে স্টাৰ্টিং কমলা দেখা পালো এইটো বগৰী তামোল মধুৰিআম সজনা আৰু তামোল মাটি কঁঠাল বহুত আছে ফাইনেলি মই গৈ আছো নাবাৰ্ডৰ পৰা দিয়া গছ গছনি YMC ইউসুফ মেহাৰী চেণ্টাৰ ইহঁতে ৰান কৰাইছে এই প্ৰজেক্টটোত তাতে ৱাডি প্ৰজেক্ট ইয়াত লিচি দিয়া হৈছে আৰু ইয়াৰ লিচি পুৰা ক্লিনিং উইডিং কৰা হৈছে চাফা কৰা হৈছে বেষ্ট ফাৰ্মাৰ তেনেকৈ এৱাৰনেছ মিলিকে পালে ভাল আৰু গছ গছনি কাৰণেও জংগল হৈ থাকিলে ইনক্ৰিজ নহয় এয়া মালিক তাতে আছে এইটো হ'ল চকলেট গছ বুলি কয় চকলেট ক্লিনিং চলি আছে আৰু এই আমাৰ ৱাডি প্ৰজেক্টৰ পৰা দিয়া লিচু গছ দুদিনমান পিছত ষ্টেকিং কৰা মালচিং কৰা ট্ৰেন্স কাটা ভাৰ্মি কম্পোষ্ট দিয়া সব শিকোৱা যাব বৰ্তমান সেইকাৰণে ক্লিনিং চলি আছে মইশ্চাৰৰ কাৰণে তেনেকৈ কৰা দিয়া হৈছে বেচিন বুলি কয় আৰু ইয়া হৈছে মালচিং কৰিলে মইশ্চাৰ শুকান হৈ থাকে নিয়ৰৰ পানী নিয়ৰৰ সেই ঘাপবোৰ তাতে হৈ থাকে যিমান গৰম হ'লেও এইটো মালচিং তেনেকৈ পোৱা হৈছে এজ পাৰ দা এগ্ৰিকালচাৰ থেচিছৰ মতে আৰু নাবাৰ্ডৰ পৰা ইউসুফ মেহাৰীৰ পৰা ট্ৰেইনিং কৰোৱাই দেখুৱাই দিছে ভেৰি নাইস বৰ্তমান মোৰ লগত উপস্থিত আছে এই ৱাডিৰ প্ৰজেক্টৰ মালিক প্ৰজেক্টৰ মানে বেনিফিচিয়াৰী মই ইণ্টাৰভিউ ল'ম বৰ্তমান মই উপস্থিত আছোঁ এয়া এই বেনিফিচিয়াৰী নাবাৰ্ডৰ পৰা প্ৰজেক্ট TDF ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ডৰ চ' এই ৱাডি প্ৰজেক্টত আমাৰ ইউসুফ মেহাৰী চেণ্টাৰৰ পৰা যিহেতু চলাই আছে তো আমি এই ইউসুফ মেহাৰী চেণ্টাৰৰ আণ্ডাৰৰ বেনিফিচিয়াৰী এজন হয় তো মই আজি ইয়াক অলপ সুধিব বিচাৰোঁ আপোনাৰ নামটো কওকচোন মোৰ নামটো ৰাহুল ৰংচন ঠিক আছে গাঁওটো ক'ত পৰে এইটো আমগুৰি বুলি কয় আমগুৰি লফাৰ অ'কে লৰি আণ্ডাৰত চ' আপুনি কিমান বছৰ আপুনি ৱাডি প্ৰজেক্টটো খবৰ পাইছিলে মই তেনেকুৱাতো এনে শুনিছিলোঁ মানে তাৰমানে লৈ আছিলে আমাৰ গাঁৱৰ কেইজন মানে তাৰপাছতে আমাৰ ইয়াৰে বোৱাৰী এজনী আৰু সি ক'লে যে তেনেকৈ পুলি দি আছে
আমৰ পুলি আৰু ফালে লিচু পুলি আছে বুলি ওকে আৰু লেমন কাজি তিনিটা তাৰপিছত খবৰ কৰিলো এই আমাৰ এইটো কৃষ্ণা আমাৰ ছাৰে আছে তাৰপিছত ফৰ্ম ফিল আপ কৰিলোঁ কাগজ তেনেকুৱা আধাৰ কাৰ্ড পান কাৰ্ড তেনেকুৱা খুজিলে আৰু বেংকৰ পাছবুক খোজাৰ পাছত বেছি দুসপ্তাহৰ পিছত পুলিকেইটা দিলে আৰু তাৰপিছত লগালোঁ ট্ৰেইনিং দিয়া হৈছে কেনেকৈ লগাব লাগে কেনেকৈ কৰিব লাগে কৈছে সেইটো অলপ দেখুৱাইছিলে আৰু কেনেকৈ কৰিব লাগে এইটো গছটো লগাবলৈ কেনেকৈ আপোনালোকক কিমান কেনেকৈ কি কৰিবলৈ দেখাইছে আৰু এইটো বয়সটো কিমান হৈছে পুলি এই লিচু পুলি এতিয়া লগোৱা 3 মাহ হৈছে 3 মাহ জুলাই মাহত আগষ্টত লৈছোঁ ঠিক সময়তে পাইছে বতৰতে এতিয়া আপোনাৰ মৰ্টেলি মিন্স মৰিছেনে নাই বৰ্তমান 3 লাখ কিমান মৰিলে ঠিক আছে বৰ্তমানতো আপুনি প্ৰভাইড পাব লগা যেনেকৈ আমি মানুহ ভাত নাপালে ভিটামিন নাপালে যেনেকৈ আমি দুৰ্বল হৈ থাকোঁ গছৰ কাৰণে তেওঁলোকেতো দিয়া হৈছে প্ৰভাইড কৰা হৈছে তো তেনেকৈ খাৰ ভাৰ্মি কম্প'ষ্ট পোৱা গৈছেনে এতিয়া ভাৰ্মি কম্প'ষ্ট আছে এতিয়া তাৰমানে মই এতিয়া অলপ জংঘল হৈ আছে সেইকাৰণে অলপ চাফা কৰি পেলাই মাটিখিনি এতিয়া চপাই দি সাৰটো দি পেলাই তেনেকুৱা আৰু এই ঘাঁহৰ এইটো মালচিং মানে আপোনালোকক বেচিন কেনেকৈ খৰাং আহিলে কেনেকৈ বেচিন কৰিবলৈ জানে পানী জমা হ'ব লাগে খৰাং ছিজনত যেনেকৈ খৰাং বেছি হ'লে যেনেকৈ মালচিং কৰিবলৈ এইবিলাকতো শিকাইছে ন আৰু ষ্টেকিংটো শিকাব বাৰু ষ্টেকিংটো বৰ্তমান গছটো জোপোহা পিছি হোৱা নাই কাৰণে দিয়া হোৱা নাই আৰু প্ৰজেক্টটো কেনেকুৱা লাগিছে প্ৰজেক্টটো বৰ্তমান কোপাৰেট মানে খবৰ লোৱা লৈ ঠিকেই হৈ আছে না এতিয়ালৈকে ঠিকে আছে ওকে ঠিক আছে আৰু আমটো কেইডাল আছে বৰ্তমানটো আমটো 125 আপুনি এইটো চাফা কৰা কিমান দিন লাগিছে এইটো চাফা কৰা কণ্টিনিউয়াছলি তাৰমানে কৰিলে এটি এসপ্তাহ লাগে এসপ্তাহ 10 দিন ওকে মেচিনটো তাৰমানে অলপ প্ৰবলেম দিয়াৰ কাৰণে তাৰমানে এইটো কৰা নাই টোটেল মানে 15 বিঘাত আপুনি কাম কৰিছে ন ঠিক আছে বঢ়িয়া আৰু ইয়াতে এজ পাৰ দ্য নাবাৰ্ডৰ মতে তেওঁলোকক এইটো গাইড কৰিছিলে বাৰু গছৰ মাজে মাজে আপোনালোকে শাক পাচলি কৰিব লাগে বুলি কোৱা হৈছিলে তো তেওঁলোকে এইটো শাক পাচলি বঢ়িয়াকৈ কৰি আছে চাওক মানে এইটো আমাৰ যুৱকসকলে তেনেকুৱা কৰিব লাগে যি ফল মূল লগায় তাৰ মাজতে জংঘল হৈ থাকিলে বেয়া লাগে ন যদি আপোনালোকে শাক পাচলি তেনেকৈ লগায় তেতিয়াহ'লে আপুনি এইটো শাক পাচলিটো চোৱাৰ হ'ল তাৰ লগতে লিচু পুলি চোৱা হ'ল তো মানে আপোনাৰ মানে ৰেগুলাৰ হৈ থাকে তাৰ এইফালে জংঘল হ'ব নোখোজে নোৱাৰে চ' এইবিলাক মানে প্ৰজেক্টবোৰ ভালে আৰু এইটোতো 2-3 বছৰৰ পৰা ফলটো লাগি যাব বহুত প্ৰজেক্ট আহি থাকিব চ' আমি তেনেকুৱা কৰিলে মানে প্ৰজেক্ট বা এনেকুৱা আহিলে NGOৰ পৰা আহিলে ভাল হয় আৰু বিনছ আৰু এইটো বেঙেনা এই আছাক বানানা প্লাছ লোকেল চিকেন সৰি চিকেন নহয় জলকীয়া এইটো জলকীয়া বহুত ধুনীয়া চাক জলকীয়া এইবিলাকত মানুহৰ মালিক যদি নাহে চৰাই চিৰিকটি এনজয় কৰি খাই লয় আৰু তেনেকৈ পকিলে বহুত ধুনীয়া মই ইয়াত আহি বহুত ভাল লাগিছে ফাৰ্মাৰক দেখা পাই বহুত ইণ্টাৰেষ্টেড দি আছে এয়া আম গছ এবছৰে লগোৱা হয় এতিয়া আপোনাৰ ব্ৰাঞ্চ ওলোৱা ষ্টাৰ্ট হৈছে জুন জুলাই মাহত লগোৱা হৈছিলে তো ষ্টাৰ্টিং ব্ৰাঞ্চ দিয়া হৈছে এতিয়া বাৰু মেডিচিন পেষ্টিচাইড দিয়া হ'ব পেষ্টিচাইড অলপ প্ৰব্লেম দিয়া আছে তো সেইকাৰণে আমি ভিজিট কৰিলোঁ পেষ্টিচাইডটো মাৰি দিলে এইবিলাক পোক খোৱা বন্ধ হৈ যাব আৰু ইয়াতে ছাগলী গৰু নাই কাৰণে ইয়াতে এফেক্ট নকৰে বাৰু যদি দিয়া হয় আমাৰ ফালৰ পৰা ট্ৰেইনিং দিয়া হৈছিলে গোবৰ আৰু গৰু পেচাবৰ মিক্স কৰি পেলাই স্প্ৰে মাৰিবৰ কাৰণে কৈছিলোঁ বাট যিহেতু ইয়াতে নাই এইটো জৰুৰত নাই বুলি কৈছে ব্যৱহাৰ নালাগে তো য'ত প্ৰয়োজন হয় তাতে আমি ফাৰ্মাৰক এইটোৱে গাইড কৰোঁ যাতে যেনেকৈ মিন্স নেচাৰেলি মেড হোম মেড মেডিচিন একো যাতে অনিষ্ট নহয় কাৰণে আমি গৰু গোবৰ 1 কেজি ল'লে আৰু পানী আপোনাৰ
3 লিটাৰমান আৰু পেচাবৰ আধা লিটাৰ এনেকৈ মিক্স কৰি পেলাই আমি ঢালি দিওঁ বহুত ধুনীয়া হৈছে এয়া হৈছে বেকগ্ৰাউণ্ড আৰু এইখিনি চাফা কৰিব লগা আছে আম আছে এইটো গোটেই টোটেল 15 একৰ বিঘা আছে বহুত ধুনীয়া ধন্যবাদ ৰাহুল ৰংচন্দা আপোনাৰ দেখা পাই বহুত ভাল লাগিছে আৰু আপোনাৰ পৰা শিকি যাতে আমাৰ ডিমুৰে সোণাপুৰত যিমান যুৱক আছে পঢ়া শুনাত যি পঢ়ি পেলাই চাকৰি বিনা নিবনুৱা আছে তেওঁলোকে তেনেকৈ চাই লৈ প্ৰজেক্টবিলাক চালি জাৰি চাই তেনেকৈ কৰি লৈ পিছৰ কাৰণে তেওঁলোকে হেৰি কৰিব পাৰে এইটো মোৰ ফালৰ পৰা কামনা আপোনাৰ ফালৰ কামনা থাকিব চাগে ধন্যবাদ কাৰ্ডম